Welcome, dear students. Today we are going to read the poem No Men Are Foreign, written by James Kirkup. Mormor ছাত্র-ছাত্ৰী সকল, আজি আমি জেমছ কিৰকাপে লিখা No Men Are Foreign নামৰ কবিতাটি পঢ়িব লৈছো। No Men Are Foreign. Have you ever thought of some people as strange or other countries as foreign? তোমালোকে কোনোবা মানুহক কেতিয়াবা অচিনাকি বুলি ভাবিছা নেকি বা আন দেশবোৰক বিদেশ বুলি ভাবিছা নেকি? We have many ways of thinking of other people as different from us as them. আমি আন ঠাইৰ মানুহবোৰক আমাতকৈ বেলেগ বা পৃথক বুলি ভাবিবলৈ অৰ্থাৎ আমি নুবুলি সিহঁত বা তেওঁলোক বুলি বিভিন্ন ধৰণে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰোঁ। They may belong to a different country or speak a different language. তেওঁলোকে কোনো অন্য দেশত বাস কৰিব পাৰে বা কোনো পৃথক ভাষা ক'ব পাৰে বা বেলেগ ভাষা ক'ব পাৰে। In this poem, however, the poet reminds us of the many ways in which we are all the same, for we are all human. যিয়ে নহওক এই কবিতাটিৰ জৰিয়তে কবিয়ে আমাক সোঁৱৰাই দিছে যে যি ধৰণেই হওক আমি সকলো একে কাৰণ আমি সকলো মানুহ। Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes like ours. The land our brothers walk upon is earth like this, in which we all shall lie. Remember, no men are strange. মনত ৰাখিবা কোনো মানুহেই অচিনাকি নহয়। No country is foreign. কোনো দেশে বিদেশ নহয়। Beneath all uniforms, a single body breathes. সকলো পোছাকৰ তলত আমাৰ দৰেই একে শৰীৰে উশাহ লয়। The land our brothers walk upon is earth like this, in which we all shall lie. আৰু আমাৰ সেই ভাইহঁতে যি মাটিত বা দেশত খোজ কাঢ়ে বা চলাফিৰা কৰে সেইখন আমাৰ দৰে একেই পৃথিৱী য'ত আমি সকলো এদিন শায়িত হ'ম। অৰ্থাৎ কবিয়ে ক'বলৈ গৈছে যে কোনো দেশ বা মানুহ আমাৰ বাবে অচিন নহয়। দেশভেদে মানুহৰ পোছাক বেলেগ, তথাপিও সেই পোছাকৰ তলৰ মানুহবোৰে আমাৰ দৰেই উশাহ লয়। আৰু আমি যি মাটি বা দেশত খোজ কাঢ়ো তেওঁলোকেও একেই মাটি বা দেশত একেদৰেই চলাফিৰা কৰে আৰু সেই একেই পৃথিৱীত আমি সকলোৱে এদিন মৃত্যুক সাৱটি ল'ম। They too, aware of sun and air and water, are fed by peaceful harvest, by years-long winters starved. Their hands are ours, and in their lines we read a labor not different from our own. They too, aware of sun and air and water, তেওঁলোকেও একেই ৰ'দ বতাহ আৰু পানী সেৱন কৰে। Are fed by peaceful harvest, by years-long winter starved. আৰু শান্তিৰ দিনত একে শস্যৰে উদৰ পূৰাই আৰু দীৰ্ঘ শীতকালীন যুদ্ধই তেওঁলোককো আমাৰ দৰেই দুৰ্ভিক্ষত ভোগায়। Their hands are ours, and in their lines we read a labor not different from our own. কবি আৰু কৈছে যে তেওঁলোকৰ হাতবোৰো আমাৰ দৰেই আৰু তেওঁলোকৰ লিখনিবোৰ যিবোৰ আমি পঢ়ো আৰু আমাৰ সকলোৰে শ্ৰমবোৰ এই সকলোবোৰ একেই, ক'তোৱে কোনো পাৰ্থক্য নাই। অৰ্থাৎ কবিয়ে ইয়াত ক'বলৈ গৈছে যে প্ৰকৃতিয়ে আমাক সকলোকে সমান দৃষ্টিৰে চায়। শান্তিৰ দিনত আমি সকলো যিদৰে সুখী, যুদ্ধ আৰু শীতত আমি সকলো একেদৰে পীড়িত। আমাৰ হাতবোৰ, আমাৰ শ্ৰম আৰু আমাৰ লিখনি অৰ্থাৎ আমাৰ মনৰ প্ৰকাশিত ভাৱবোৰ সকলোৰে একেই। Remember, they have eyes like ours that wake or sleep, and strength that can be won by love. In every land is common life that all can recognize and understand. Remember, they have eyes like ours that wake or sleep, and strength that can be won by love. মনত ৰাখিবা সেই মানুহবোৰৰো আছে আমাৰ দৰে একেই চকু, একেদৰেই তেওঁলোকে সাৰ পায় আৰু শুৱে আৰু মানুহ যিমানেই শক্তিমান নহওক কিয় প্ৰেমেৰে সকলোৰে মন জয় কৰিব পাৰি। অৰ্থাৎ শক্তিৰ প্ৰদৰ্শন নহয়, ভাতৃত্ববোধেৰেহে শান্তি আনিব পাৰি। In every land is common life that all can recognize and understand.
আৰু সকলো দেশতে মানুহৰ জীৱন একেই আৰু এই কথাটো সকলোৱে জানিব বা বুজিব পাৰে অৰ্থাৎ কবিয়ে ক'বলৈ গৈছে যে মানুহে যেতিয়াই সকলো মানুহ একেই বুলি বুজিব তেতিয়া কোনো দেশৰ মাজতে কোনো শত্ৰুতা নাথাকিব Let us remember whenever we are told to hate our brothers it is ourselves that we shall dispossess betray condemn Remember, we who take arms against each other. Let us remember, monot rakho aha, whenever we are told to hate our brothers. Jetiai amak koa hoy, ba konobai koi je amar hei bhaihotok ঘিন কৰা. It is ourselves that we shall dispossess, betray, condemn. অৰ্থাৎ আন দেশৰ মানুহক শত্ৰু জ্ঞান কৰা বুলি যেতিয়াই আমাক কোনোবাই কয় ইয়াতো আমিয়েই আমাক কি কৰা হ'ব নিন্দিত কৰা হ'ব বঞ্চিত কৰা হ'ব আৰু জগৰীয়া কৰা হ'ব ৰিমেম্বাৰ উই হু টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ মনত ৰাখিবা আমি ইজনে সিজনৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা হ'ব অৰ্থাৎ কবিয়ে ইয়াকে কৈছে যে মানুহৰ মাজত ঘৃণা বিদ্বেষ বিয়পোৱা কিছুমান মানুহৰ কথাত ভুল গৈ আমি আন দেশৰ মানুহৰ শত্ৰুতা কৰা মানে নিজকেই শত্ৰুতা কৰা আৰু আন দেশৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা মানে নিজৰ ভিতৰতেই যুদ্ধ কৰা কিয়নো আমি সকলো একেই মানুহ It is the human art that we defile এইখন মানৱ পৃথিৱী যাক আমি ডিফাইল কৰোঁ অৰ্থাৎ প্ৰদূষিত কৰোঁ Our hails of fire and dust outrage the innocence of air that is everywhere our own. আৰু আমাৰ নাৰকীয় যুদ্ধৰ ধোঁৱা আৰু ধূলিয়ে পবিত্ৰতা ধ্বংস কৰে অৰ্থাৎ কলুষিত কৰে নিৰ্মল বতাহ যি বতাহ সকলো ঠাইতে আছে আমাৰ সকলোৰে বাবে Remember, no men are foreign and no country is strange. মনত ৰাখিবা কোনো মানুহেই অচিনাকি নহয় আৰু কোনো মানুহেই no men are foreign কোনো মানুহেই বিদেশী নহয় অৰ্থাৎ আমাৰ পৰ নহয় and no country is strange আৰু কোনো দেশেই অচিনাকি নহয় অৰ্থাৎ কবিয়ে ইয়াকে ক'বলৈ গৈছে যে অৰ্থাৎ আমাৰ সকলোৰে বাবে সকলো ঠাইতে থকা এই নিৰ্মল বতাহ আমি নাৰকীয় যুদ্ধৰ ধোঁৱা ধূলিৰে কলুষিত কৰি পেলাও হে কবিয়ে পুনৰ কৈছে মনত ৰাখিবা কোনো মানুহেই বিদেশী নহয় অৰ্থাৎ আমাৰ পৰ নহয় আৰু কোনো দেশে আমাৰ অচিনাকি নহয় আমি সকলো একেখন পৃথিৱীৰে একেই মানুহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ কবিতাটি বৰ্ণনা কৰা ইমানতে শেষ হৈছে